হেল্ল' বন্ধুসকল মই মানে পাৰো সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ সমূহ অসমবাসীলৈ বিশুৱাৰ লগতে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো মোৰ ফালৰ পৰা আৰু আজি হ'ল গৰু বিহু আমাৰ গাঁৱতনো গৰু বিহুৰ কাৰণে কেনেকৈ কি আয়োজন কৰা হয় আজি এইটো ভিডিঅ'ৰ দ্বাৰা সকলোখিনি দেখুৱাম তো বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাতিপুৱা হৈ উঠিয়ে অলপমান এনে ফুৰিবলৈ আহিলোঁ মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ আৰু এইফালে চাওক আমাৰ গাঁৱৰ পৰিৱেশ কি ধুনীয়া লগা হৈছে আৰু এইফালে অলপমান পিছতে বেলি উঠিব আৰু চাওক তো এতিয়া বলক ঘৰলৈ যাওঁ ঘৰত যাই কি নিয়ম মানে আছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো বলক এতিয়া যাওঁ ঘৰলৈ আৰু আহিলোঁ ঘৰত আৰু ঘৰত আহিয়ে পুৰা কামত লাগি গৈছোঁ ইফালে চাওক যিবোৰ যোৱাকালি মানে বিচৰ কাৰণে অনা হৈছে সেইবোৰ এতিয়া ধুনীয়াকৈ সজাই আছোঁ এনেকৈ ইয়াতে ধুনীয়াকৈ সজাম আৰু ইফালে আছে চাওক এতিয়া ধুনীয়াকৈ সজাই লোৱা আগতে আৰু ইফালে এনেকৈ গোটেইখিনি সজোৱা হৈ গ'ল এতিয়া দিয়াহে কথা আৰু এনেকৈ প্ৰায় গোটেইখিনি দিয়া হৈয়ে গ'ল এইটো জাষ্ট ফাৰ্মত দিলে হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ফাৰ্মলৈ এইটো দিবলৈ এইফালে আছে ফাৰ্ম আৰু বৰ্তমান গৰুৰ কাৰণে এইফালে চাওক মালা গাঁঠি আছোঁ এইবোৰ হ'ল মানে ছাগলীৰ কাৰণে আৰু এইফালে আছে যে এইবোৰ হ'ল গৰুৰ কাৰণে আৰু এইবোৰ এতিয়া লাহে লাহে গাঁঠি আছোঁ আৰু এইফালে চাওক এইবোৰ হ'ল ছাগলীৰ কাৰণে কথা হৈ গ'ল আৰু এতিয়া গৰুৰ কাৰণে গাঁঠি লওঁ আৰু এইফালে চাওক গৰু আৰু ছাগলীৰ কাৰণে দুয়োটাৰে মানে মালা গঁঠা হৈ গৈছে কিন্তু এইটো অলপমান পিছত বাৰু পিন্ধাই দিম তাৰ আগতে এইবোৰ যে দেখিছে গাছ গেছালি পাত পঠোৱা এইবোৰ যে অলপ আগত দিলোঁ এইবোৰ সকলোবোৰ মিক্স কৰি এইফালে এনেকুৱাকৈ বনোৱা হৈছে এইফালে তিতা এতিয়া এই তিতাবোৰ খাম বিশুৱে আচলতে এই তিতাটো এনেকৈ খাব লাগে বহুত তিতা বহুত কাৰণ যিহেতু মানে বহুত বস্তুখিনি যিহেতু মিক্স কৰি বনোৱা হৈছে কিন্তু বহুত বেছি তিতা আৰু এতিয়া গৰুবোৰক গা ধুৱাব লাগে এইফালে আজি গা ধুৱা নাই আজি গা ধুব লাগিব আজি চলো তো এতিয়া লাহে লাহে গা ধোৱাৰ ব্যৱস্থাটো কৰোঁ আৰু আচলতে মানে এই গৰু বিহুৰ দিনাখন মানে গৰুবোৰক নদীত গা ধুব লাগে কিন্তু যিহেতু আমাৰ ফালে মানে ওচৰত মানে নদী নাই তাৰ কাৰণে মানে মটৰ পানী দিয়ে গা উঠাম এইফালে পানী অহা নাই এতিয়াও মানে আমাৰ ওচৰত যিহেতু মানে নদী নাই তাৰ কাৰণে এই মটৰ পানী দিয়ে গা উঠাব লাগিব গৰুক এতিয়া এই যে আহি গৈছে পানী অঁ ইফালে মালা পিন্ধোৱা হৈ গ'ল আৰু এতিয়া আৰু এই পাতটোৰ নাম হ'ল দীঘলতি আৰু এই পাতটো দি এতিয়া ডাঙাব লাগে এনেকৈ ডাঙাই ক'ব লাগে দীঘলতি দীঘল পাত গৰু ক'বাই চাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যাম মা সৰু বাপে সৰু তই হ'লি বৰ গৰু এনেকৈ এইটো অসমীয়াৰ নিয়ম আচলতে এনেকৈ মানে পথাৰত ফেৰি দিব লাগে দীঘলতি দীঘল পাত গৰু ক'বাই চাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপে সৰু তই হ'লি বৰ গৰু দৰক গৰু এনেকুৱাই হ'ল মানে আমাৰ অসমীয়াৰ নিয়মবোৰ গৰুকেইটাক মানে এনেকৈ গা পা ধুই মালা চালা পিন্ধাই মানে এনেকৈ খেদি দিয়া হ'ল মানে পথাৰলৈকে আৰু মানে বেলেগ ঠাইত বেলেগ নিয়ম হয় কিন্তু আমাৰ গাঁৱত মানে কেনেকুৱা ধৰণৰ নিয়ম সেইখিনি মানে এইটো ভিডিঅ'ত দেখাম আৰু অকল মানে গৰুখিনিকে মালা পিন্ধালে নহ'ব এইফালে ছাগলবোৰকো এনেকৈ মালা পিন্ধাব লাগিব আৰু লগতে গা ধুই দিব লাগিব দেখিলে চাৰিয়া পানী কৰি ভিতৰত থৈ খায় সমে গেল তো এনেকৈ ঘৰত নিয়মখিনি কৰি গোটেই মানে গৰু ছাগলী গোটেইখিনিকে পথাৰত খেদি দিয়া হ'ল তো দেখা পালে কেনেকুৱাকৈ মানে গৰু ছাগলীবোৰক গা ধোৱা হ'ল যিহেতু মানে আমাৰ মানে ওচৰে পাজৰে যিহেতু মানে তেনেকুৱা কোনো যিহেতু নদী নাই তাৰ কাৰণে মানে মটৰ পানী দিয়ে গা ধুৱাই দিলোঁ কিন্তু আচলতে আচল নিয়মটো সেইটো নহয় আচল নিয়মটো হ'ল যে মানে নদীত গৰুবোৰ লৈ যায় তাতে মানে গা পা ধুৱাই মানে আৰু বহুত কিবা কিবি নিয়ম কৰে হয় সেইটোহে মানে আচল কিন্তু আমাৰ ওচৰে পাজৰে যিহেতু মানে নদী নাই তাৰ কাৰণে মানে এনেকুৱাই মানে আমাৰ নিয়মখিনি চলে আৰু
আৰু এতিয়া ভাবিছোঁ মানে যিখিনি মানে আচল নিয়ম যিখিনি মানে নদীত লৈ যায় মানে যি নিয়ম কৰা হয় সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো বলক এতিয়া যাওঁ নদীত আৰু গাইছ নদীটো মানে আমাৰ ইয়াৰ পৰা মানে বহুতখিনি দূৰ হয় তাৰ কাৰণে মানে এইফালে চাইকেল লৈ গৈ আছোঁ এতিয়া নদীত আৰু এইফালে পুৰা বেগ চেক লৈ লৈছোঁ তাতে গৈ মানে বহুত কিবা কিবি ধামাকা হ'ব তো বলক এতিয়া যাওঁ আৰু নদীলৈকে গৈ আছোঁ আৰু এনেকৈ এই ৰাস্তাটোদি চাওক চাৰিওফালে পথাৰ আৰু পথাৰৰ মাজেদি এইটো এটা সৰু ৰাস্তা আৰু চাওক মোৰ পিছফালে মানে মাজত আছোঁ পথাৰৰ মাজত আৰু গৈ আছোঁ এতিয়া একদম নদীলৈকে আৰু সেইফালে আছে টিকু এটা গৰু ধৰিছে আৰু লৈ গৈ আছে একদম নদীলৈকে পুৰা টিকু আহি পাইছে আৰু এইফালে গৰু ইফালে এটা গৰু তই গৰু নাকি আৰু সেইফালে গাঁও থৈ আছে আৰু সেইফালে গাঁও থৈ আছে আৰু এতিয়া আমাৰ এই গৰুটোক গাঁও থুৱাম আৰু লগতে আমিও গাঁও থুম যিহেতু তইও গৰু না ই গৰু হোৱাৰ কাৰণে মানে ইহঁতক গাঁও থিব আৰু আমি মানে সকলোৱে গাঁও থিম আৰু এতিয়া বলক এতিয়া এই গৰুটোক লৈ যাব লাগে এতিয়া এই যে বৰ্তমান টিকুই গাঁও থৈ দি আছে চাব না চাই ঐ শম্ভু পাঁচটাকে নিৰ্মাণ একটা উঠি আছে চাওক কি মজা পাইছে গৰুটো একদম পুৰা পাতি দিছে মন্ত্ৰ ক এনেকুৱা আজি নিয়মটো মই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ মালাবোৰ বোলে বদলাই গাঁও থোৱা হৈ গ'ল আৰু মানে এইটো কি নাজানো এইটো মই ফাৰ্ষ্ট টাইম আজি দেখিছোঁ মানে মালাটো চেঞ্জ কৰে এক্সচেঞ্জ কৰিব লাগে আজি মই ফাৰ্ষ্ট টাইম দেখিছোঁ নদীত আহি মোক চৰিব দিছোঁ আৰু যিহেতু মানে গৰুকেইটা গাঁও থোৱা হ'ল এতিয়া মানে মানুহকেইটাই গাঁও থোৱা মানে আমি যিহেতু গৰুৱে আৰু এতিয়া আমি গাঁও থিম তো বলক এতিয়া এই গাঁৱত থাকিলে এইবোৰে আৰু মানে বহুত মস্তি কৰা যায় মজা একদম দেহাটো মানে কি কৰি দিলে একদম চাওক তেতিয়া মানে একদম দেহাটো মানে এই হাত খান দিয়ে মাতি কি কৰি আছে আৰু চাওক কিমান গৰু আহিল আৰু চাওক কিমান মানুহ হ'ল ইফালে গৰু গৰু এক গৰু চাওক কিমান মানুহ হ'ল এই যে চাওক কাই গধূলি দে কইলা আরে এনেকৈ গাইছ এই মানে মালাটো চেঞ্জ কৰা হয় ঠান্ডা আৰু গাইছ গাঁও থোৱা হৈ গ'ল আৰু এতিয়া মানে ড্ৰেছ মানে পিন্ধি আছোঁ আৰু যিহেতু মানে বিহুৰ দিন তো বিহুৰ দিনত যিহেতু মানে নতুন পেণ্ট চোলা পিন্ধিব লাগে তো তাৰ কাৰণে এখন মানে নতুন চোলা লৈ আছোঁ এইখন এতিয়া পিন্ধিম 1 2 3 এয়া চাওক গাইছ নতুন আৰু মানে ইয়াৰ লেভেলটো এতিয়া খোলাই নাই এতিয়া মানে খুলিম আৰু দিয়ক আৰু দেখা পালে এনেকৈ গৰুবোৰক গা ধুৱালোঁ আৰু লগতে আমিও গা পা ধুই এতিয়া আহিলোঁ ঘৰত আৰু দেখাই পালে নিশ্চয় সেই গাঁওখনৰ মানে নিয়মবোৰ কেনেকুৱা যিহেতু মানে তাতে নদী আছে নদীত মানে মালাবোৰ দি মানে চেঞ্জ কৰা হয় আৰু সেই নিয়মটো কিন্তু আমাৰ গাঁৱত নহয় কিন্তু যিহেতু আমাৰ গাঁৱত মানে তেনেকুৱা যিহেতু নদী নাই তো সেই নিয়মটো আমাৰ গাঁৱত নহয় মানে ঠাই অনুযায়ী মানে নিয়মবোৰ বেলেগ হয় আৰু যি কি নহওক এই বিহুৰ দিনতো মানে মোৰ কাৰণে এটা বহুত বেছি দুখৰ খবৰটো হ'ল যে ৰিচেণ্টলি মই দুদিন আগত এটা ভিডিঅ' আপলোড দিছিলোঁ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চাই কান্দি অৱস্থা বেয়া আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুত বেছি মৰম দিছিল 24 ঘণ্টাত প্ৰায় 50,000 মান মানুহে চাইছিল সেই ভিডিঅ'টো
কিন্তু বৰ্তমান যদি সেই ভিডিঅ'টো আপোনালোকে ইউটিউবত চাব বিচাৰে তেনেহ'লে সেই ভিডিঅ'টো ইউটিউবত আপোনালোকে নাপাব কাৰণ ইউটিউবে ভিডিঅ'টো ডিলিট কৰি দিছে ডিলিট কৰি দিয়াৰ কাৰণটো হ'ল মানে সৰু এটা ভুলৰ কাৰণে মানে গোটেই ভিডিঅ'টোকে ডিলিট কৰি দিল মানে জাষ্ট অলপ কেই ছেকেণ্ড মানৰ কাৰণে মানে এখন ডকুমেণ্ট দেখুওৱা আছিল সেইখনৰ কাৰণে গোটেই ভিডিঅ'টোৱে ডিলিট কৰি দিলে উপায়টো আৰু নাই যিখিনি নিয়ম মানে মানি চলিব দিছে সেইখিনিতো মানিবই লাগিব যিহেতু মই সেই নিয়মটো মানে উলংঘা কৰিছোঁ তো মানে শাস্তিটো পাবই লাগিব ন তাৰ কাৰণে মানে শাস্তি ভুগিছোঁ এতিয়া আৰু এই বিহুৰ সময়ত তেনেকুৱা হ'ল কিন্তু কি কৰিবি উপায়টো আৰু নাই বহুত বেছি দুখ লাগিছে যিহেতু এটা ভিডিঅ' বনাওঁতে যিহেতু বহুতখিনিয়ে কষ্ট হয় কিন্তু সেই ভিডিঅ'টোৰ মানে ফল নাপালোঁ তো তাৰ কাৰণে বহুত বেছি দুখ লাগিছে আৰু দোষ কৰিছোঁ যিহেতু শাস্তিটো পামেই আৰু তো যি কি নহওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই বাই